শেষ কৰি দিব। মোৰ চাকৰিৰ ইতিহাসত তেওঁলোকে দাগ দিছে। মোক কৈছে মই লাল মাটি বিক্ৰী কৰো সোণামুখী। কি হৈ আপোনালোক কি কম? আপনার দম আছে যদি ওতে রাস্তা বাধা দিয়েন। তোর বাপের দম আছে যদি আপনার দম আছে যদি রাস্তা বাধা দিয়েন। আপনি সরকারি কামত বাধা দেন না। আপনার উপরে কত নাম্বার ধারা মুই লাগান দেখেন। আপনার সোনামুখীর মাটির ফাইল মুই ডিসিরতে পাঠাই। আপনার সব রেকর্ড মুই ডিসিরতে সোনামুখীর লাল মাটির আপনার ডিসিরতে কথা কই। আপনি টাউন কমিটির মাটি বিজেপি সরকার হয় দম দেখাবেন না কয়ে দিছুন। একদম দম দেখাবেন না। একদম দম দেখাবেন না কইছুন। আপনার একদম আপনার মাটি ওতে পুরা মাপাই। আপনার ঘরের মাটি পুরা মাপাই। আপনার ঘরের মাটি পুরা মাপাই আপনার দম আছে যদি আপনি রাস্তা আটকে দেখাবেন তো। আপনার রাস্তার দম আছে যদি আপনি আটকে দেখাবেন। মোৰ সমস্যাটো এইটোৱে, কাৰণ মই খিলঞ্জীয়া মুছলমান হোৱাৰ কাৰণেই মই ইয়াত কাৰো ওচৰত নতস্বীকাৰ নকৰাৰ কাৰণেই মানে অতৰ্কিতভাৱে যোৱা 17/3/2024 তাৰিখে ৰাতি 9টামান বজাত চাপৰ মানে মিউনিচিপালিটি বোৰ্ডৰ উপসভাপতি মোনা নাগে মোক অশ্লীল ভাষাত গালাগালি কৰে। মানে তেওঁক দম দিয়ে যে অহাকালি 7 বজাত সেই ঠাইত যাবা, যিখন মোৰ নিজস্ব গুদুস্তা মাটি, সেই ঠাইত যিটো ৰাস্তা হৈ আছে সেই ৰাস্তাটো কিন্তু তেওঁলোকে মোক কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নাই। কিন্তু তেওঁলোকে ভিতৰুৱাভাৱে ৰাতি ৰাতি বস্তু পেলাই সেই ঠাইত ৰাস্তা বনোৱাৰ যোজা কৰি আছিল। সেইটো মই বাধা দিয়াৰ কাৰণে তেওঁলোকে মোৰ নামত FIR দিয়ে। FIR দিয়ক, মই তাত ক'ব লগা নাই। কিন্তু তেওঁ যোৱা 20 তাৰিখে ট্ৰেক্টৰ লৈ আহি মোৰ যিখন টেম্পৰাৰী দেৱাল দিয়া হৈছিল মোৰ মাটিখিনিক মই মানে নিজত ধৰি ৰখাৰ কাৰণে সেইখিনি মানে বগৰাই দি তাৰ ওপৰত চেণ্ড গ্ৰেভেল পেলাই দিলে তেওঁ। মই উপায়ন্তৰ হৈ মই কোৰ্টৰ ওচৰত গ'লো, প্লাছ মই চিভিল SDO বাইদেউৰ ওচৰত যাইহে মই অলপ স্বস্তি পালো। কাৰণ চিভিল SDO বাইদেৱে মোক যিখিনি দিছে সেইখিনি মই ক'ব নোৱাৰো। আজি মই এই সিনিয়র সিটিজেনক যি হিসাবে অপমানিত লাঞ্ছিত করছে নিজা মাটির উপর, সেইখিনি হই আপনালোক কি কম? আপনালোক আসছে আজি হয়তো সবাই জানা নাই মোর ভিতরত কি যাই আছে। মোক বাহুক দিছে আহিবি, দম থাকে তো আহিবি, তার মানে কি মোক শেষ কৰি দিব। মোৰ চাকৰিৰ ইতিহাসত তেওঁলোকে দাগ দিছে। মোক কৈছে মই লাল মাটি বিক্ৰী কৰো সোণামুখী। সেই ফাইল মোনা নাগৰ ওচৰত আছে। এইবিলাক কথা কৈ মোক দম দিয়ে। মই নাই বিচাৰো, মই সহিভাৱে ইনকুৱাৰী হওক। চিভিল SDO বাইদেৱে যিটো ইনকুৱাৰী দিছে সেইটো হওক। মানে মোৰ ৰাস্তাখিনি যদি হয় সেই ৰাস্তাটো হ'ব লাগিব আগাগোড়া সমান বহলৰ। মানে প্ৰথম ষ্টাৰ্টিঙৰ পৰা লাষ্ট পৰ্যন্ত ৰাস্তাটো হ'ব লাগিব একে মেজাৰমেণ্টত। এইটো হ'ল মোৰ কথা, মেইন কথা। আৰু তেওঁলোকে যে মোৰ এই গুদুস্তা মাটিৰ পৰা ল'ব, যদি বেছি লাগে তেতিয়াহ'লে মোক তেওঁলোকে কি দিব লাগিব। আৰু এই উপপৌৰসভাপতি চাপৰ মিউনিচিপালিটি বোৰ্ডৰ অৰুণ কুমাৰ নাগ ওৰফে মোনা নাগ, তেওঁ যেতিয়া স্বৈৰাচাৰীভাৱে মোৰ ওপৰত জুলুম কৰিছে এইটো গোটেই চাপৰবাসীয়ে জানক যে তেওঁৰ চৰিত্ৰটো কি। মোৰ নিচিনা এজন চিনিয়ৰ মানুহক তেওঁ কি ধৰণৰ বেয়া ব্যৱহাৰ কৰিছে আৰু সেই ব্যৱহাৰৰ ফলটো যে সবে ভোগ কৰিব লাগিব ফিউচাৰত, কাৰণ তাৰ ক্ষমতাই মূৰত ধৰিছে। এই ক্ষমতাৰ কাৰণে তেওঁ যি ইচ্ছা তাকে বকি থাকে, তাকে কৰি থাকে। JCB লৈ মোৰ দেৱাল ভাঙি দিছে। গতিকে এইবিলাক তেওঁ কোনো মেজিষ্ট্ৰেট নহয়, কোনো ধৰণৰ কোনো কাগজ আজিলৈকে দেখুওৱা নাই, নাই কোনো জাননী দিয়া নাই, ভাৰ বিলিও জনোৱা নাই। হয়তো হোৱাত বাধা নাই, পদটো হ'ব লাগিব যে সমান, সেইটোৱে কথা।
দুই ফালৰ পৰা সমান, ইমূৰৰ পৰা সিমূৰলৈকে একে বেচাৰ্ধৰ হলে মই ৰাস্তা দিয়াত কোনো মোৰ আপত্তি নাই। কিন্তু এঠাইত 3 ফুট হব আৰু এঠাইত আহি 8 ফুট হব, সেইটো মই নিবিচাৰো। দুৰ্ব্যৱহাৰ, বহুত দুৰ্ব্যৱহাৰ কৰিছে, এইটো মোৰ ৰিপৰ্ট আপোনালোকে দেখা পাব। মই সিহঁতক এই যে মোৰ মাটি 2 ঘৰৰ ওচৰত 3 ঘৰৰ ওচৰত বিক্ৰী কৰিছো, সেইখিনি মই মোৰ মুছলিম ভাইৰ ওচৰত মোৰ ওচৰত দাম খুজিছিল, মই কাকো দিয়া নাই, মই বেংগলী মানুহ ভাইকিৰে মই দিছো। গতিকে এই ক্ষেত্ৰত কলনীৰ মানুহখিনি মোক সেইখিনি মোৰ বিশ্বাস আছে, তেওঁলোকে মোৰ কি কৰিব, মোৰ লগত সহমতত থাকিব। নহলেতো মই মোৰ মুছলিম মানুহকে দিব পাৰিলো হয়। মই মাটিখিনি কিয় দিলো মই বেংগলী মানুহক? যদি মই বেংগলী মানুহক বেয়া পালো হয়, হিন্দু মানুহক বেয়া পালো হয়, তেতিয়াহ'লে মই আজি মোৰ ঘৰ ভাড়া যে দিছো এই হিন্দু মানুহকে দিছো। হিন্দু মুছলমানৰ কোনো ধৰণৰ এইবিলাক আহিব নালাগে, কিন্তু এইটোতো মনা নাগে লৈ আহি আছে। এই সভাপতি গৰাকীয়ে এই ধৰণে কৈছে হিন্দু ৰাস্তা ইয়াত নাহিবি। আৰে হিন্দু ৰাস্তা আৰু মুছলিম ৰাস্তা বুলি বিশ্বৰ কত শুনা নাই? বিশ্বত নোহোৱা কথা সি কৈ আছে। কাৰণ ৰাস্তা এখনত হিন্দুও যাব, মুছলিমো যাব, খ্ৰীষ্টানো যাব, জৈন যাব, চবে যোৱাৰ অধিকাৰ আছে, এইটো ৰাস্তা হলে। গতিকে তাত হিন্দু বুলি আৰু মুছলমান বুলি কোনো ৰাস্তা থাকিব নালাগে বুলি মই ভাবো।